আমি গুৱাহাটীত আমি ল'ম তাৰ কাৰণে আমি ডিস্প্লেট ল'ম এটা প্ৰস্তুতি ইতিমধ্যে চলাইছোঁ আজিৰ বাবে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সদুতা আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ সংখ্যা আমি বঢ়াব বিচাৰিছোঁ ইয়াত বিশ্বনাথ জিলা আছে মৰিগাঁও জিলা আছে কাৰ্বি আংলং জিলা আছে মাজুলী আছে শিলচৰ এই গোটেইকেইখন জিলাত আমি সাংগঠনিক কাম কাজবিলাক আমি কৰিব বিচাৰিছোঁ আৰু অনাগত সময়ত সদুতা আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি পৰিয়ালে ইয়াত সাংগঠনিক কাম কাজবিলাক কৰিব আৰু পূৰ্ণাংগ পৰ্যায়ে যদি সমিতি গঠন কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম এই কথাটো আপোনালোকৰ মাধ্যমেদি আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত এটা শিক্ষা কোষৰ আমি ব্যৱস্থা কৰিছোঁ আজি সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো সিদ্ধান্ত এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত হ'ব বুলি আমি মজিয়া প্ৰকাশ কৰিছোঁ গতিকে আমি এই সিদ্ধান্তকেইটা আপোনালোকক জনাইছোঁ আৰু আমাৰ যি দৃষ্টিভংগী আগন্তুক লোকসভা ইলেকশ্যনৰ সময়ত আমাৰ যিটো ৰূপ হ'ব সেই কথাটো আপোনালোকক জনাইছোঁ আৰু আপোনালোকৰ যদি কিবা কথা সুধিবলগীয়া আছে বিনম্ৰতে আমাক সুধিব মুঠৰ ওপৰত প্ৰতিটো বস্তুৰ ওপৰত আনি লাগে প্ৰতিটো বায়'ডাইভাৰ্চিটিৰ ওপৰত অসমীয়া থলগিৰি দপদপনি চলিব এই যিটো দৃষ্টিভংগী এই দৃষ্টিভংগীয়ে যদি আমি আগবাঢ়ি যাওঁ যদি আমি কথা বতৰাবিলাক কওঁ প্ৰতিখন চৰকাৰে আমাক কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো বিজ্ঞানসন্মত দাবী এইটো এটা কনষ্টিটিউশ্যনেল দাবী আৰু এটা পলিটিকেল দাবী গতিকে ইয়াৰ যুক্তিযুক্ততা আছে ইয়াক আমি ফলপ্ৰসূ ৰূপ দিবলৈ চেষ্টা কৰিম বা আমি এইটো ফলপ্ৰসূ ৰূপ দিম বিজেপি চৰকাৰ আহিল চৰকাৰে আমাক ক'লে যে 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিম 2টা কাল অতিক্ৰম কৰিব এতিয়া অহা লোকসভা ইলেকশ্যন আহি আছে লোকসভা ইলেকশ্যনৰ আগত টাই আহোম জনগোষ্ঠীক কোনেও মিছাতে জনজাতিৰ মৰ্যাদা দিম বুলি ভেলকিবাজি মৰাটো টাই আহোম ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে প্ৰথম কথা দ্বিতীয় কথা বিজেপি চৰকাৰৰ দলে টাই আহোম জনগোষ্ঠীৰ যিটো প্ৰতিশ্ৰুতি দিছিল যে অসমৰ 55 লাখ আহোম মানুহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব এই প্ৰতিশ্ৰুতি এতিয়া অসাৰ কেৱল মাত্ৰ ভোটৰ লালসাত কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত আৰু লোকসভা ইলেকশ্যনত আহোম জনগোষ্ঠীৰ ৰাইজে সদুতা আহোম ছাত্ৰ সন্থাৰ যি নেতৃত্ব সেই নেতৃত্বক লগত লৈ এক সুস্থিৰ পৰিৱেশৰ মাজত এক গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰে গণতান্ত্ৰিক সিদ্ধান্ত কি যি আমাক বিশ্বাসঘাতকতা কৰিছে যি আমাক প্ৰতাৰণা কৰিছে যি আমাক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি ৰাজনৈতিক টোপ দিছে ৰাজনৈতিক টোপ দিয়াৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত আহোম জনগোষ্ঠীক যি ৰাজনৈতিকভাৱে পেটে মৰা যি চক্ৰান্ত কৰিছে অসমৰ সম্পদ আহোম জনগোষ্ঠীৰ ওপৰত বা কাহিনীৰ যি প্ৰক্ৰিয়া চলিছে ভূমি অধিকাৰ বা আমাক বঞ্চিত কৰাৰ যি প্ৰক্ৰিয়া চলিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এইখন চৰকাৰ অনাগত সময়ত এইটো দলক আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম এই লোকসভা ইলেকশ্যনৰ আগত সেই কথাটো আমাৰ স্পষ্ট মত সেইটো আমাৰ স্পষ্ট ধাৰণা আৰু আপোনালোকৰ মাধ্যমেদি বিজেপি দল আৰু চৰকাৰক আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে আমাক যোৱা 10টা বছৰত যি প্ৰতাৰণা কৰিলে যি প্ৰবঞ্চনা কৰিলে যি বিশ্বাসঘাতকতা কৰিলে তাৰ প্ৰতিশ্ৰুতি তাৰ ফল আপোনালোকে নিশ্চয় পাব আৰু এই লোকসভা ইলেকশ্যনত 55 লাখ আহোমৰ ৰাইজে তাৰ প্ৰতিশ্ৰুতি আপোনালোকক দিব দ্বিতীয় এটা কথা কাৰ্যনিৰ্বাহক সভাত আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰথম সিদ্ধান্তটো হ'ল যে জনজাতিকৰণৰ দাবী এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ এটা প্ৰতিখন জিলাত আমি বাইক ৰেলী লৈছোঁ আৰু যিহেতু বাজেট অধিৱেশন চলি আছে 28 তাৰিখলৈকে হ'ব গতিকে আমি গুৱাহাটীত এটা প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ আৰু আমি সদুতা আহোম ছাত্ৰৰ পৰিয়ালৰ পৰিষদো আমি বহাব বিচাৰিছোঁ গতিকে মাজুলী কাৰ্বি আংলং শিলচৰ বিশ্বনাথ চাৰিআলি আমাৰ মৰিগাঁও আমি সকলোতে এখন জিলা পৰ্যায়ত আমি কমিটি বনাব বিচাৰিছোঁ আৰু সদুতা আহোম ছাত্ৰ সন্থা যিহেতু এটা ছাত্ৰ সংগঠন গতিকে ছাত্ৰসকলৰ শৈক্ষিক উত্তৰণৰ কথা চিন্তা কৰাটো খুবেই প্ৰয়োজন গতিকে সেইকাৰণে এটা শৈক্ষিক কোষ আমি গঠন কৰিব বিচাৰিছোঁ এইটো হৈছে আমাৰ আজি মূল প্ৰস্তাৱৰ বিষয় আৰু তাৰ লগে লগে আমি লোকসভা ইলেকশ্যনৰ আগত সদুতা আহোম ছাত্ৰ সন্থাৰ ভূমিকা এটা সাংঘাতিক ধৰণৰ চৰকাৰ বিপক্ষে যাব কাৰণ চৰকাৰে প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতি আমাক পূৰণ নকৰিলে জনজাতিকৰণ দিম বুলি ক'লে জনজাতিকৰণ আমাক নিদিলে যিবিলাক প্ৰতিশ্ৰুতি যে সকলো প্ৰতিশ্ৰুতি অসাৰ হৈছে যে চৰকাৰৰ বিৰুদ্ধে এটা প্ৰবল প্ৰতিবাদী কাৰ্যসূচী